আপুনি আৰু মই সব IPL-ত ব্যস্ত হৈ আছোঁ, সব IPL কিন্তু এই IPL-ৰ সময়তে এজন ভাৰতীয় যুৱক, পঞ্জাৱৰ এজন যুৱক গুৰবিন্দৰ সিঙে এনেকুৱা এটা ইতিহাস ৰচনা কৰি দিলে, যিটো ইতিহাসৰ কাৰণে সমগ্ৰ ভাৰতীয় গৌৰৱান্বিত হ'বলৈ বাধ্য হৈছে। মাত্ৰ 10.9 ছেকেণ্ডত, মাত্ৰ 10.9 ছেকেণ্ডত 100 মিটাৰ দৌৰ অতিক্ৰম কৰি উছেইন বল্টক প্ৰত্যাহ্বান জনাইছে পঞ্জাৱৰ এজন 24 বছৰীয়া যুৱকে। এই যুৱকজনৰ এটা সময়ত জোতা কিনিবলৈ পইচা নাছিলে হাতত, আৰু সেইজন যুৱকে আজি ভাৰতৰ প্ৰথমজন যুৱক যি মাত্ৰ 10.9 ছেকেণ্ডত 10.09 ছেকেণ্ডত 100 মিটাৰ দৌৰ অতিক্ৰম কৰি এক ইতিহাস ৰচনা কৰিছে। অকল ইতিহাসে নহয়, এনেকুৱা এটা ইতিহাস যিটো ইতিহাস প্ৰথমজন ভাৰতে ৰচনা কৰিবলৈ সক্ষম হৈছে। খেতিৰ মাটিত জন্ম হোৱা এজন সাধাৰণ পৰিয়ালৰ ল'ৰা আছিল গুৰবিন্দৰ সিং। একেবাৰে সাধাৰণ, জোতা কিনিবলৈ পইচা নাই, খেতিৰ মাটিত এনিটাইম খেতিত জড়িত হৈ থকা এজন ব্যক্তিয়ে ভাৰতৰ কাৰণে আজি গৌৰৱৰ বিষয় হৈ থিয় হৈছে। অনুষ্ঠিত হৈ থকা 29 সংখ্যক ৰাষ্ট্ৰীয় ফেডাৰেশ্যন কাপত এইজন যুৱকে যিটো ইতিহাস ৰচনা কৰিলে, সেই ইতিহাসত সমগ্ৰ ভাৰতবাসীৰ চকু কপালত উঠি গৈছে। উছেইন বল্টে 9 ছেকেণ্ডত আজিৰ তাৰিখলৈকে এক বিশ্ব ৰেকৰ্ড কৰি থৈ দিছে। উছেইন বল্টে 9 ছেকেণ্ডত 100 মিটাৰ দৌৰিছে, আৰু ভাৰতৰ যুৱক 24 বছৰীয়া এইজন গুৰবিন্দৰ সিঙে 10.9 ছেকেণ্ডত, মাত্ৰ 10.9 ছেকেণ্ডত 100 মিটাৰ দৌৰ অতিক্ৰম কৰি মানে আচৰিত কৰি তুলিছে চবকে। ইতিহাস, এই যিটো কাম, এই কামটোৱে এথলেটিক্সক, ইণ্ডিয়ান এথলেটিক্সক এক নতুন মাত্ৰা প্ৰদান কৰা বুলি ক'ব লাগিব। আৰু এইটো এটা অকল ৰেকৰ্ড নহয়, এইটো সমগ্ৰ যুৱ প্ৰজন্মৰ কাৰণে এটা আদৰ্শ হৈ পৰিছে। যিজন যুৱকে এটা সময়ত জোতা কিনিবলৈ সক্ষম হোৱা নাছিল, সেইজন যুৱকে আজিৰ তাৰিখত ভাৰতৰ আটাইতকৈ দ্ৰুততম ব্যক্তি হিচাপে পৰিচিত হৈছে। 10.9 ছেকেণ্ডত 100 মিটাৰ দৌৰ অতিক্ৰম কৰি তেওঁ যোৱাকালি যিটো ইতিহাস ৰচনা কৰিছে, সেই ইতিহাসে সমগ্ৰ ভাৰতবাসীক গৌৰৱান্বিত কৰিছে। আৰু নেক্সট জেনেৰেশ্যন হিচাপে, নেক্সট তেওঁৰ পৰিকল্পনা হিচাপে তেওঁ অলিম্পিকলৈ যি যাত্ৰা আৰম্ভ কৰিছে, সেই অলিম্পিকৰ যাত্ৰা যে তেওঁৰ সফল হওক, সেয়া আজি প্ৰতিজন ভাৰত বিবাদ না কিবা ৰাজনীতি না কিবা বিতৰ্ক, এই সকলোবোৰৰ আঁতৰত গুৰবিন্দৰ সিঙে যি ইতিহাস ৰচনা কৰিলে, যি অধ্যাৱসায়ৰ জৰিয়তে, নিজৰ পৰিশ্ৰমৰ জৰিয়তে, নিজৰ ত্যাগৰ জৰিয়তে যি ইতিহাস ৰচনা কৰিলে, সেই ইতিহাসে সমগ্ৰ ভাৰতৰ বুকু, সমগ্ৰ ভাৰতীয়ৰ গৌৰৱান্বিত কৰি তুলিছে। ধন্যবাদ। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিছে